আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া যিসকল ক্যান্ডিডেটে বিটিআৰ গপ্তৰ পৰা জিটি আৰু পিজিটিৰ এন্ট্ৰেন্স এক্সাম বা টেট এক্সাম পাতিছিল সেই জিটি পিজিটি টেট এক্সাম দিয়া ক্যান্ডিডেট সকলৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু তাৰ কাৰণে ইতিমধ্যে বিটিআৰ গপ্তৰ ফালৰ পৰা এখন নোটিস দিয়া হৈছে আৰু সেই নোটিসখন আপোনালোকে স্ক্ৰিনত দেখা পাইছে ইয়াতে কি কথা কৈছে এইখিনি মই আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম লগতে কি ডকুমেন্টস লৈ যাব লাগিব নাইবা কোনো এক্সট্ৰা এনেক্সাৰ কিবা ডাউনলোড কৰিব লাগিব নেকি এই গোটেই কথা আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই নাইবা প্ৰথমবাৰৰ বাবে মোৰ চেনেলৰ আপোনালোকে ভিডিঅ'বিলাক চাই আছে তেতিয়াহলে আপোনালোকে এতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো প্ৰথমতে আপোনালোকে নোটিসখন দেখা পাইছে বিটিআৰ গপ্তৰ ফালৰ পৰা যি নোটিস দিয়া হৈছে সেই নোটিসত ইয়াতে কোৱা হৈছে যে যিসকল ক্যান্ডিডেটে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি টেট এক্সামিনেশন এপিয়াৰ কৰিছিল তেওঁলোকৰ কাৰণে যি তেওঁলোকৰ ডকুমেন্ট হেয়া ভেৰিফিকেশন কৰাব ফিজিক্যালি ডকুমেন্ট ভেৰিফিকেশন কৰা হ'ব ফ্ৰম এপ্ৰিল 1 টু মে 6 অৰ্থাৎ 1 এপ্ৰিলৰ পৰা মে মাহৰ 6 তাৰিখলৈকে ডকুমেন্ট ভেৰিফিকেশন কৰা হ'ব আৰু আৰম্ভ হ'ব ৰাতিপুৱা 10 বজাত প্লেস টু হল বড়োলেণ্ড ষ্টাফ কলেজ অৰ্থাৎ এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ বৰদোফা কালচাৰেল কমপ্লেক্স কোকৰাঝাৰত এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ নামৰ এখন কলেজ আছে তাতে গৈ আপোনালোকে ৰাতিপুৱা 10 বজাৰ পৰা ডকুমেন্ট ভেৰিফিকেশন কৰাব পাৰিব আৰু এই ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে আপোনালোকে কোন দিনা যাব লাগিব সেই বিষয়ে ইয়াতে কোৱা হৈছে সো মই ইয়াতে আপোনালোকক কৈ আছো যে কোন দিনা ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে যাব ইয়াতে চাওক প্ৰথমতে আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ যিসকলে পিজিটিৰ কাৰণে এক্সাম দিছে তেওঁলোকৰ কাৰণে ডেট বিলাক দিয়া আছে ইয়াতে 1 এপ্ৰিল 2025 ৰ পিজিটি ৰোল নাম্বাৰ 0001 ৰ পৰা পিজিটি 0735 অৰ্থাৎ ৰোল পিজিটি 1 ৰ পৰা 735 লৈকে যিসকলৰ ৰোল নাম্বাৰ আছিল তেওঁলোকে 1 এপ্ৰিল তাৰিখে ভেৰিফিকেশন কৰা হ'ব আৰু ভেৰিফিকেশন কৰাৰ প্লেস টু সেই একে প্লেসতে গোটেই ভেৰিফিকেশন বিলাক হ'ব মই আকৌ কৈছো এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ বৰদোফা কালচাৰেল কমপ্লেক্স কোকৰাঝাৰ তাৰপিছত 2 এপ্ৰিল তাৰিখে পিজিটি 736 ৰ পৰা পিজিটি 1455 লৈকে 3 এপ্ৰিলৰ পৰা এনেকে গোটেই বিলাক আপোনালোকে দেখা পাব আৰু প্ৰথমতে 1 2 3 4 5 আৰু 7 এইকেইটা হল বিটিআৰ ক্যান্ডিডেট সকলৰ কাৰণে তাৰ পিছত নন বিটিআৰ ক্যান্ডিডেট সকলৰ কাৰণে ৰোল নাম্বাৰ আকৌ 1 ৰ পৰা ষ্টাৰ্ট হ'ব নন বিটিআৰ সকলে 8 9 আৰু 10 এপ্ৰিল তাৰিখে ভেৰিফিকেশন কৰিব ইয়াতে আপোনালোকে দেখা পাইছে নন বিটিআৰ আৰু বিটিআৰ এৰিয়া সো এইখিনি আপোনালোকে চাই লাগিব বিটিআৰ এৰিয়া নে নন বিটিআৰ এৰিয়া লগতে আপোনাৰ ৰোল নাম্বাৰৰ এগেইনষ্টৰ ডেটটো কিমান আছে সেই ডেটটো আপোনালোকে ইয়াতে চাই লব এতিয়া চাওক ইয়াতে তাৰ পিছত কোৱা হৈছে যে গ্ৰেজুৱেট টিচাৰৰ কাৰণে আকৌ বিটিআৰ এৰিয়া নন বিটিআৰ এৰিয়া বেলেগকে কৰিছে এইখিনি হল বিটিআৰ এৰিয়াৰ কাৰণে মই ইয়াতে মাৰ্ক কৰি দিছো আপোনালোকে এই যি আয়তাকাৰ বক্স দেখা পাইছে এইখিনি হল বিটিআৰ এৰিয়াৰ কাৰণে বিটিআৰ এৰিয়াৰ গ্ৰেজুৱেট টিচাৰৰ যি ভেৰিফিকেশন আৰম্ভ হ'ব 22 এপ্ৰিল তাৰিখে আৰম্ভ হ'ব তাৰ পিছত 23 24 25 29 30 আৰু 2 মেত লৈকে আপোনালোকৰ বিটিআৰ এৰিয়াৰ গ্ৰেজুৱেট টিচাৰৰ ভেৰিফিকেশন হ'ব আৰু তাৰ পিছত 3 তাৰিখ 5 তাৰিখ আৰু 6 তাৰিখে নন বিটিআৰ এৰিয়াৰ জিটি গ্ৰেজুৱেট টিচাৰ সকলৰ কাৰণে যিসকলে এক্সাম দিছিল তেওঁলোকৰ ভেৰিফিকেশন হ'ব ইয়াতে আপোনালোকে ৰোল নাম্বাৰ বিলাক দেখা পাইছে সো সেই ৰোল নাম্বাৰ হিচাপত একে ঠাইতে আপোনালোকৰ যি ভেৰিফিকেশন হয় সেই ভেৰিফিকেশন বিলাক হৈ থাকিব সো সেই হিচাপে আপোনালোকে যি ডেট দি আছে ডেট হিচাপে আপোনালোকে যাব লাগিব ৰোল নাম্বাৰ বিলাক আপুনি চাই ল'ব লগতে বিটিআৰ নে নন বিটিআৰ সেই বস্তুবিলাকো আপুনি ধুনিয়াকে চাই ল'ব নহলে কিন্তু পাজল হলে আকৌ উল্টা পাল্টা হলে প্ৰবলেম হৈ যাব তাৰ পিছত ইয়াতে কোৱা হৈছে যে আপোনালোকে therefore the candidates are hereby directed to appear before selection committee along with all the relevant document and also request to download annexure 1 format from the official website education.boroland.gov.in
নো TADA উইল বি পেইড ফৰ দ্য পাৰপজ অৰ্থাৎ আপুনি কি ডকুমেণ্টছ লৈ যাব লাগিব তাৰ কাৰণে আপোনালোকে প্ৰথমতে আপোনাৰ মেট্ৰিকৰ যিমানকেইটা ডকুমেণ্টছ আছে অৰিজিনেল লৈ যাব হায়াৰ ছেকেণ্ডাৰী গোটেইকেইটা ডকুমেণ্টছ অৰিজিনেল লৈ যাব তাৰপিছত BA BSc BComৰ অৰিজিনেল ডকুমেণ্টছ আৰু মাষ্টাৰ ডিগ্ৰী যদি কৰিছে তেতিয়াহ'লে মাষ্টাৰ ডিগ্ৰী অৰিজিনেল ডকুমেণ্টছ কেইটা ল'ব ইয়াৰ লগতে যদি আপুনি নিশ্চয় আপুনি BEd কৰিছে যেহেতু এন্ট্ৰেন্স টেট এক্সাম দিছে গতিকে BEdৰ আপোনাৰ গোটেই অৰিজিনেল ডকুমেণ্টছবিলাক ল'ব সো এইখিনি লোৱাৰ লগতে আপোনাৰ ID প্ৰুফ পান কাৰ্ড আধাৰ কাৰ্ড এনেকৈ অলপ ল'ব পাৰে লগতে আপোনাৰ যি Annexure 1 বুলি কয় ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে যে Annexure 1 ফৰমেটটো ডাউনলোড কৰিব দিছে Annexure 1 টো খুব সম্ভৱতঃ স্মল ফ্যামিলি নৰ্মছ যে স্মল ফ্যামিলি নৰ্মছ এটা আপলোড কৰিব লাগে সেইটো ফৰ্ম হ'ব পাৰে এতিয়ালৈকে মই ভিডিঅ' বনোৱাৰ টাইমলৈকে যেটো বড়োলেণ্ড গভটৰ ৱেবছাইট তাতে এই Annexure টো এতিয়ালৈকে আপলোড কৰা নাই যেতিয়া আপলোড কৰিব তাৰ লিংকটো এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত আপোনালোকক দি দিম তেতিয়া আপোনালোকে ধুনীয়াকৈ এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সৰ পৰা সেই Annexure 1 ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব এটা কথা মই আকৌ কৈছো Annexure 1 ফৰ্ম নোহাকে গলে কিন্তু আপোনালোকে ভেৰিফিকেশন কৰাব নোৱাৰিব গতিকে Annexure 1 ফৰ্মটো ল'বলৈ আপোনালোকে নাপাহৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানে আশা কৰো ভিডিঅ'টো চাই আপোনালোকে উপকৃত হৈছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব লগতে কিবা জানিবলগীয়া বা সুধিবলগীয়া থাকিলে আপোনালোকে নিশ্চিতভাৱে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে নাইবা ডেসক্ৰিপচন বক্সত মোৰ WhatsApp চেনেলৰ লিংক টেলিগ্ৰাম চেনেলৰ গ্ৰুপৰ লিংক দিয়া আছে তাতেও গৈ পেলাই মোৰ হৈতে কথা পাতিব পাৰিব কিবা সুধিবলগীয়া থাকিলে আপোনালোকে সুধিব পাৰে গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ